কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্মদিন উদযাপন। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বুধবাৰে জন্মদিন। ভাৰতৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছে বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্মদিন। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা যুৱ কংগ্ৰেছে ৰাহুল গান্ধীৰ জন্মদিন উদযাপন কৰিছে। এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে ৰাহুল গান্ধীৰ জন্মদিন। এই উপলক্ষে মথুৰাপুৰ বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক তৃপ্তিৰে খাবৰ বাবে দুপৰীয়াৰ এসাঁজ আহাৰ আগবঢ়ায়। এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভানেত্ৰী প্ৰতিমা দাসা, চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈৰ লগতে জিলা যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সোণাৰী আৰু মাহমৰা সমষ্টিৰ সভাপতি, দুয়োটা সমষ্টিৰ অন্তৰ্গত ব্লক আৰু মণ্ডলৰ যুৱ কংগ্ৰেছ সমিতিৰ বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে। ভাৰতবৰ্ষৰ বলিষ্ঠ কণ্ঠ, যুৱ প্ৰজন্মৰ সকলোৰে প্ৰিয় নেতা ৰাহুল গান্ধীদেৱৰ আজি জন্মদিন। আজি এই শুভ জন্মদিনত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ নেতাজনলৈ জন্মদিনৰ অলেখ অযুত শুভকামনা জনালোঁ। আৰু এই জন্মদিনৰ উপলক্ষে আজি আমি চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত মাহমৰা আৰু সোণাৰী সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত আমাৰ যুৱ কংগ্ৰেছৰ সতীৰ্থসকলে আজি চৰাইদেউত কেইবাটাও আমি কাৰ্যসূচী হাতত লৈছোঁ। পোনপ্ৰথমে আমি আমাৰ মথুৰাপুৰস্থিত চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত আমাৰ বৃদ্ধাশ্ৰমত আমাৰ যিসকল ইয়াত বয়োজ্যেষ্ঠ আছে তেখেতলোকক এমুঠি অন্ন আমি যোগান ধৰিছোঁ। আৰু ইয়াৰ পৰা গৈ আমি সোণাৰীতে আমাৰ যুৱ কংগ্ৰেছৰ সতীৰ্থসকলে কেক কাটি আমি জন্মদিন উদযাপন কৰিম। আৰু আমি ইয়ালৈ আহি এটা দেখিব পাইছোঁ যে ইয়াতে যদিও ভালকৈ আছে, দুটামান ৰুমত পানীও পৰিছে। আমি আমাৰ এইবাৰ বিজয় সাব্যস্ত কৰা আমাৰ সকলোৱে যুৱ প্ৰজন্মৰ প্ৰিয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো আমি এই ক্ষেত্ৰত পাতিম আৰু ইয়াৰ সমস্যাসমূহ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।